এটা বিশেষ কাৰণৰ কাৰণে এই ভিডিঅ'টো দিয়া হ'ল। মই মানে অকণমান শুনা পাইছোঁ কেইটামান চলিয়ে মানে মোৰ ভিডিঅ'ৰ ওপৰত মানে কি কৰিছে, অলপ মানে সমালোচনা কৰিছে আৰু মানে তাতে মানে কি অলপ বদমাছিও কৰিছে। গতিকে সিহঁতক মই ক'ব বিচাৰিছোঁ যে তোমালোকৰ মানে শিক্ষা দীক্ষা একেবাৰে জিৰ' নেকি? মানে পঢ়াৰ ফালৰ পৰাও জিৰ', বাকী তাৰমানে কি বেলেগ ফালেও মানে নলেজ নাই নেকি? মানে এক্সাৰচাইজ কি বস্তু নাজানা নেকি? যে আমাৰ বৰ্তমান সময়ত মানুহ ইমানেই ব্যস্ত যে মানে এক্সাৰচাইজ কৰিব সময় নাপায়, সেইবাবে জিমত যাব নোৱাৰে। সেইবাবে মই কেতিয়াবা মানে মই বিশেষকৈ সেইখিনি মানুহৰ কাৰণে ঘৰতে থাকি মানে ঘৰৰ পৰা কেনেকৈ ব্যায়াম কৰিব পাৰি তেনেধৰণৰ ভিডিঅ' দিওঁ। তেওঁলোকক মোক অলপ ৰিকুৱেষ্ট কৰে বা ঘৰত কেনেকৈ কৰিব পাৰি সেনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ কথা কয়, সেইবাবে মই দিওঁ। আৰু এনেকুৱা নহয় যে তাৰমানে কি এক্সাৰচাইজ কৰিলে তোমাৰ মানে ধৰ কিবা একদম মানে নতুন কিবা মানে দামী ড্ৰেছ পিন্ধি কৰিব লাগিব কিবা, তেনেকুৱা কোনো কথা নাই। মানে সেনেকুৱা নহয়। চুইমাৰ এজনে চুইম কৰা ড্ৰেছযোৰ পিন্ধি তেওঁ চুইম কৰিব, যদি কোনোবাই বক্সিং কৰে তেওঁ বক্সিঙৰ ড্ৰেছ পিন্ধিব, যদি কোনোবাই এই WWE মেটছ যিবিলাক থাকে তাতে যিবিলাক ড্ৰেছ থাকে সেইবিলাক ড্ৰেছ পৰিধান কৰিব। ঠিক তেনেদৰে এক্সাৰচাইজ কৰিলেও আমাৰ কি হয়, আমাৰ বডি মাইণ্ড টু বডি কানেকশ্যন থাকিব লাগে। আমি যিটো পাৰ্টছৰ এক্সাৰচাইজ কৰোঁ সেইটো পাৰ্টছ আমি পাৰিলে দেখা কৰি ল'ব লাগে। যদি মই লেগছৰ এক্সাৰচাইজ কৰিছোঁ লেগছটো দেখা কৰি ল'ব লাগিব। যদি মই আৰ্মছৰ এক্সাৰচাইজ কৰিছোঁ তেনেহ'লে আৰ্মছটো দেখা কৰি ল'ব লাগিব। তেতিয়া মই গম পাম যে কিমানখিনি লাগিছে, এক্সাৰচাইজটো কিমানখিনি লাগিছে সেইটো গম পোৱা যায়। কিন্তু সেই কথাটো নাজানাকৈ যি টি বকা, যি টি কিবা মানে অভদ্ৰামি কৰা, কিবা কিবি কৰা, সেইবিলাক কৰাটো একদম বেয়া কথা হৈছে। সেইবিলাক কৰিব নালাগে, মই গম পাইছোঁ। আৰু যিখিনি চলিখিনি কৰিছে মই সিহঁতক এইটো ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ণিং দিছোঁ। যদি মানে নেক্সট এইবাৰ কিবা এনেকুৱা কৰে তেনেহ'লে মই সিহঁতক মানে সন্মুখৰ পৰা মানে কি ক'ব লাগে কৰিম। আৰু কিবা ক'ব লগা থাকিলে সন্মুখৰ পৰা ক'ব লাগে, এনেকৈ নহয় মানে পিছত মানে কিবা সমালোচনা কৰা কিবা কৰা সেইবিলাক কৰিব নালাগে। তোমালোকে নাজানা নেকি এক্সাৰচাইজটো কি বস্তু হয়? এক্সাৰচাইজ কৰিলে মানুহৰ শৰীৰটো ভালে থাকে, মানুহ দীৰ্ঘজীৱী হয়। গতিকে এক্সাৰচাইজ সকলোৱে কৰিব লাগে। তোমালোকে এক্সাৰচাইজ নকৰা সেইবাবে তোমালোকৰ এক্সাৰচাইজৰ ওপৰত নলেজে নাই। আজি এনেকৈ আছা, পঢ়াটো তোমালোকৰ গুৰুত্ব নাই, পঢ়াটো জিৰ'। আৰু তোমালোকে কি কৰা মানে সেই এতিয়া মানে ঠাণ্ডা কিবা বেলেগ কিবা কিবি, পঢ়া শুনাত গুৰুত্ব নাই। পাছত যাই কিনে পিছত বিয়া হ'বা, তাৰপিছত মানে কি হ'ব, তোমালোকৰ বডিৰ মানে কোনো মানে ষ্ট্ৰাকচাৰ নাথাকিব। এক্সাৰচাইজ কৰিলে কি হয়, মানুহ এজন বিয়া হোৱাৰ পাছতো তেওঁলোকৰ বডিটো মেইনটেইন কৰিব পাৰে। আৰু তেওঁ মানে জীৱনভৰ বডিটো মেইনটেইন কৰি ৰাখিলে তেওঁ মানে কি হয় বয়স বাঢ়িব কিন্তু তেওঁ ডেকা দেখা হৈ থাকিব পাৰিব। গতিকে এইবিলাক মানে বহুত মানে কি আছে বেনিফিটছ আছে, সেইবাবে এক্সাৰচাইজ কৰা যায়। আৰু দেহাটোত বেমাৰ আজাৰ নহয় বা বেমাৰ হ'লেও সোনকালে ভাল হয়। সেয়ে নাজানাকৈ যি টি বকাৰ প্ৰয়োজন নাই, আৰু নাজানাকৈ যি টি কথা নক'ব। তোমালোকে মই ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ণিং দিছোঁ, নেক্সট টাইম যাতে এনেকুৱা নহয়। গতিকে তোমালোকে তেনেকুৱা নকৰিবা। কিবা ক'ব লগা থাকে আগে আগেকৈ ক'বা, কিন্তু এক্সাৰচাইজ বস্তুটো বেয়া বস্তু নহয়। আৰু কেনেকৈ কৰা গৈছে তাতে সেই বস্তুটোত প্ৰশ্ন উঠাব লাগে বিশেষ কথা নাই। ঘৰত থাকিলে মানুহ নৰ্মেল যেনেকৈ থাকে সেইটো নৰ্মেল এটা ড্ৰেছ। ঘৰত থাকিলে মানুহে বহুত হাইফাই কাপোৰ পিন্ধি নাথাকে। গতিকে মানুহে যাতে ৰিলেট কৰিব পাৰে যে এনেকৈও কৰিব পাৰি। আৰু সেইটো কয় বডি ৱেইট এক্সাৰচাইজ। একো বস্তু নোহোৱাকৈ কৰাটো কয় বডি ৱেইট এক্সাৰচাইজ। আৰু সামগ্ৰীৰে কৰাটো কয় তোমাৰ এইটো মানে এক্সট্ৰা ৱেইট এক্সাৰচাইজ। তুমি এক্সট্ৰা ৱেইট লৈ পেলাই কৰাটো এক্সট্ৰা ৱেইট এক্সাৰচাইজ বুলি কয়। গতিকে তেনেকুৱা ধৰণৰ। গতিকে নাজানাকৈ যি টি কথা ক'ব নালাগে, অভদ্ৰামি কৰিব নালাগে। নেক্সট টাইম যাতে নহয় তাৰ বাবে মই আগতীয়াকৈ কৈ থ'লোঁ। নেক্সট আৰু এনেকৈ মই অনলাইন যোগে এনেকৈ মানে ভিডিঅ' যোগে নকওঁ। নেক্সট টাইম মই আগত মানে সন্মুখত আহি পেলাই ক'ব পাৰিলে ক'বা, নহ'লে নক'বা। নহ'লে মই নিজে তোমালোক বিচাৰি কি কৰিব লাগে কৰিম। অভদ্ৰামি এটা সীমা থাকা, অভদ্ৰামি নকৰিবা। থেংক ইউ।